বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত বাঞ্চাও চন্দ্ৰ বৰুৱা নামৰ এজন ব্যক্তিক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা তেখেতক মানে বহিষ্কাৰ কৰিছে। এই ক্ষেত্ৰত আমি আহোম জনগোষ্ঠী হিচাপে আমি জ্ঞাতি বৰ্গ হিচাপে আমি এই ক্ষেত্ৰত আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু এইটো শ্ৰীমন্ত শংকৰ সংঘই যে আহোম ব্যক্তিগৰাকীৰ ওপৰত তেওঁৰ দণ্ড জৰিমনা কৰিছে, 500 টকা জৰিমনা কৰিছে। আৰু তেখেতক মানে আমাৰ মেডাম মেফি যিটো এটা মাংগলিক অনুষ্ঠান টাই আহোম জনগোষ্ঠীৰ, সেই মাংগলিক অনুষ্ঠানটো এটা অপবিত্ৰ বুলি কৈছে তেওঁক। সেইকাৰণে আমি টাই আহোম যুৱ পৰিষদৰ অসমৰ তৰফৰ পৰা আজি আমি মাৰ্ঘেৰিটা মহকুমা মাৰ্ঘেৰিটা আৰক্ষী থানা আমি এখন এজাহাৰ দাখিল কৰিছোঁ। আজি কালি মৰাণত টাই আহোমৰ আটাইকেইটা সংগঠন যি যৌথ সভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আহোম জনগোষ্ঠীৰ ওপৰত বাৰে বাৰে অপমান কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই। চকলং বিবাহ লৈ, মেডাম ফি অনুষ্ঠানক লৈ আৰু বিভিন্ন অনুষ্ঠানত মানে কুকুৰা পোহা লৈ এনেকুৱা ধৰণৰ বিভিন্ন অনুষ্ঠানৰ ক্ষেত্ৰত বাৰে বাৰে অপমানিত কৰিছে। আমি এটাই কথা কৈছোঁ যে এইবিলাক আমি সাৱধানমণি কৰিছোঁ যে কেৱল মাত্ৰ আমাৰ অসমীয়া জাতিটোক চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত আহি সকলো জাতি জনগোষ্ঠী একত্ৰিত কৰিলে। সেইজন মহান পুৰুষৰ আজি জনগোষ্ঠী পূৰ্বপুৰুষৰ বংশধৰসকলক আজি তেওঁলোকে অপমান কৰিছে। আজি যিসকল ব্যক্তিয়ে আমি আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ যিজন ব্যক্তি তেওঁ ধৰ্ম প্ৰচাৰৰ জৰিয়তে যি তেওঁ জাতি গঢ়িলে, ঠিক আছে, আমি তেখেতসকলে গঢ়ি থৈ যোৱা এই মহান পুৰুষজনে গঢ়ি থৈ যোৱা আজি সকলোকে জাতি আজি ভকতসকলে যিটো আমি দেখিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ নামত ভাগ শংকৰদেৱৰ নামত বৈষ্ণৱ ধৰ্মৰ আৰু শংকৰদেৱৰ নামত ভাগ আমি দেখিবলৈ পাইছোঁ। আৰু তেখেতৰ সংবিধানত আমাৰ কেইজনমান বন্ধু সতীৰ্থই আমি দাহ কাৰ্যসূচীৰ দৰে কঠোৰ কাৰ্যসূচী ল'বলৈ বাধ্য হৈছে। তেখেতক আমি বাৰে বাৰে অৱগত কৰিছোঁ যে আমি অতি সময় আছে, আমি আমাৰ এই ক্ষেত্ৰত আমাক ক্ষমা খোজক, যদি নকৰে তেনেহ'লে আমাক এই বিষয়ে স্পষ্ট কৰক কি হ'ল, এই বিষয়ে আমাক অৱগত কৰিব লাগিলে আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি আহ্বান জনাইছিলোঁ। কিন্তু তেওঁলোকে বহিঃপ্ৰকাশ হৈছে আহোমৰ যিটো জনগোষ্ঠীৰ ওপৰত যি তুচ্ছতাচ্ছিল্য কৰাৰ কাৰণে আমি এটা বহিঃপ্ৰকাশ হৈছে। আমি এই ক্ষেত্ৰত আমি আদৰণি জনোৱা নাই যে সংবিধান যিখন মানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন সংবিধান আমি দাহ কৰিছে সেইটোক আমি আদৰণি জনাই। কিন্তু এটা কথা যে এনেধৰণৰ বাৰে বাৰে আমাৰ জনগোষ্ঠীটোক বাৰে বাৰে আমি প্ৰতাৰিত কৰিছে, জনগোষ্ঠীক অপমান কৰিছে। গতিকে আমি এটাই কথা কৈছোঁ যে এই ক্ষেত্ৰত অসম চৰকাৰৰ গৃহ বিভাগ মন্ত্ৰী থকা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি অৱগত কৰিছোঁ যে আমি আহ্বান জনাইছোঁ এই ক্ষেত্ৰত বাৰে বাৰে আমাৰ এই জনগোষ্ঠীটোক যিটো জনগোষ্ঠীয়ে 600টা বছৰ ৰাজত্ব কৰিলে, সকলো জাতি জনগোষ্ঠী একত্ৰিত কৰিলে, সেই জাতি জনগোষ্ঠী থকা জনগোষ্ঠীটোৱে আজি কেৱল অপমানিত হৈছে, কেৱল তুচ্ছতাচ্ছিল্য কৰিব এনেকুৱা ধৰণৰ আমি এই সংবাদ আমি বিচৰা নাই। গতিকে সকলোকে আমি সকলোৱে সংযমী হ'বলৈ আমি আহ্বান জনাইছোঁ। সকলোৱে যাতে একত্ৰিতভাৱে আমি বৰ অসম আমি যাতে গঢ়িব পাৰোঁ। চুকাফা চাওলুং চুকাফাৰ যি আদৰ্শ, এই আদৰ্শই যাতে সকলোৱে জাতি জনগোষ্ঠী লৈ আমি যেনেধৰণে আমি বসবাস কৰিছোঁ তাৰ পৰৱৰ্তী পৰ্যায়তো আমি একেলগে থকা আমি চিন্তা চৰ্চা কৰিছোঁ। গতিকে সেইকাৰণে আমি এই ক্ষেত্ৰত অসম গৃহ বিভাগৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক আমি এই বিষয়টো মানে স্পষ্ট ৰূপত আমি তেওঁলোকে এই স্পষ্টভাৱে এই বস্তুটো তদন্ত কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যিখিনি ঘটনা ঘটিছে আপোনালোকে সকলোৱে অৱগত। আমি আহোম জনগোষ্ঠীৰ লোক হিচাপে আমি সঁচাকৈ দুখ প্ৰকাশ কৰিছোঁ। আৰু যিটো সময়ত 600 বছৰ শাসন কৰা এটা আহোম জনগোষ্ঠীক যিধৰণে শংকৰদেৱ সংঘই তুচ্ছ-তাচ্ছিল্য ব্যৱহাৰ কৰিছে, আমি সম্পূৰ্ণৰূপে ধিক্কাৰ জনাইছোঁ। যাতে আমি লগতে এটা কথা ক'ব বিচাৰিছোঁ, আমি চাব শংকৰদেৱ সংঘত থকা আমাৰ যি আহোম জনগোষ্ঠীৰ লোকসকল, আমি তেওঁলোকলৈ এটা আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে অনতিপলমে আমাৰ লগত সহযোগ কৰক, যাতে আপোনালোকে নিজৰ মূল সুঁতিলৈ ঘূৰি আহক। আমাৰ এইটো কৰ্তব্য নহয় যে আপোনালোকে শংকৰদেৱ সংঘত থাকিব, সংঘই আপোনালোকৰ ওপৰত বিভিন্ন ক্ষেত্ৰত বিহিত ব্যৱস্থা লৈ থাকিব। আমি কিন্তু প্ৰত্যেক ক্ষেত্ৰতে আমি কিন্তু মাত মাতি থাকিব নোৱাৰিম, আমাৰ এইটো স্পষ্ট কথা। যাতে আপোনালোকে সেই হেতুকে আমি ভাবোঁ আপোনালোকে অনতিপলমে ঘূৰি আহক আমাৰ নিজৰ মূল সুঁতিলৈ, যাতে আমাৰ যি আহোমৰ যি মাংগলিক অনুষ্ঠান, মেডাম ফি হওক, ফুৱালুঙে হওক, বানফি হওক বা জাচিংপাই হওক, এনেধৰণৰ অনুষ্ঠানবিলাকৰ মাংগলিক অনুষ্ঠানবিলাকৰ লগত আপোনালোকে জড়িত হওক। আমি সেই হেতুকে আমি আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ লগত শংকৰদেৱ সংঘ বহুতো লোকে আমাৰ লগত যোগাযোগ কৰিছে যে তেওঁলোকে আমাৰ আহোম জনগোষ্ঠীৰ লোকসকলে যোগাযোগ কৰিছে যে তেওঁলোকে অনতিপলমে আমাৰ লগত আহিব। আৰু তেওঁলোকে এই ব্যৱস্থাসমূহৰ বাবে তেওঁলোকে বেয়া পাইছে, যদিও প্ৰথমতে তেওঁলোকৰ ব্যৱস্থাসমূহ ভাল পাইছে, তথাপি আমাৰ এনে জনগোষ্ঠীৰ লোকসকলক এনেধৰণে ব্যৱহাৰ কৰাৰ বাবে তেওঁলোকে কিন্তু আমাৰ লগত আহিবলৈ পুনৰ বাধ্য হৈছে। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ, যোৱাকালিও এটা সিদ্ধান্ত হৈছে যে যৌথ মিটিঙত যে শংকৰদেৱ সংঘত থকা আহোম জনগোষ্ঠীৰ লোকসকলক কিন্তু এতিয়াৰ পৰা OBCত যিটো আহোম বুলি প্ৰদান কৰা হয়, এই ক্ষেত্ৰত কিন্তু আমি এটা বাধা আৰোপ কৰা আমি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।